নমস্কাৰ। ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ তৃতীয় পাঠ পুথি অধ্যয়নৰ দ্বিতীয় খণ্ডৰ প্ৰশ্নোত্তৰৰ দিশে আমি আগবাঢ়িছোঁ। ৯.৩ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক. দূৰৈ মাণিক কেনেকৈ হাতত পাব পাৰি? উত্তৰ: দূৰৈ মাণিক আমি পুথি পঢ়াৰ অভ্যাসৰ দ্বাৰা হাততে পাব পাৰোঁ। আন আন দেশৰ পণ্ডিতসকলৰ সজ উপদেশ আৰু বিদ্যা বুদ্ধি পুথিৰ মাজেৰে ঘৰত বহিয়েই লাভ কৰিব পাৰি। খ. পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ: পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবলৈ একাগ্ৰতা আৰু মনোযোগৰ অতি প্ৰয়োজন। ওপৰে ওপৰে চেলেং পেতেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। গ প্ৰশ্ন: পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? উত্তৰ: পুথিৰ বিদ্যাক লেখকে থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঘ প্ৰশ্ন: পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰ: পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পঢ়ি অপ্ৰয়াসে লাভ কৰিব পাৰি। ৪. বাক্য কেইশাৰী ভাৱ বহলাই লিখা। ক. পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। উত্তৰ: যিদৰে কোনোৱে বহু পৰিশ্ৰম কৰি ধন সঞ্চয় কৰি ৰাখে আৰু আনে দুখ কষ্ট নকৰাকৈ সেই ধনৰ পৰা সুবিধা লয়, তেনেদৰে লিখকজনে বহুত কষ্ট কৰি পঢ়োতাৰ বাবে পুথিত বিদ্যা সাঁচি ৰাখে। আমি কেৱল পুথিখন পঢ়িলেই তেওঁ আৰ্জিত বিদ্যা সহজে লাভ কৰিব পাৰোঁ। সেয়েহে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। খ. বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। উত্তৰ: যিদৰে ধন আৰ্জন কৰিবলৈ মূলধনৰ প্ৰয়োজন, তেনেদৰে বিদ্যা আৰ্জন কৰিবলৈ মূল বিদ্যা লাগে। যাৰ মূলধন অধিক, সি বেছি ধন উপাৰ্জন কৰিব পাৰে। ঠিক সেইদৰে যাৰ মূল বিদ্যা বেছি, সি অধিক বিদ্যা অৰ্জন কৰিব পাৰে। গ. সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। উত্তৰ: যিসকল ব্যক্তিৰ লগত মানুহে সদায় উঠা বহা কৰে, তেনে লোকৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায়। ভাল সংগত থাকিলে মানুহ ভাল হয়, বেয়া সংগত থাকিলে মানুহ বেয়া হয়। সেইদৰে ভাল পুথি পঢ়িলে ভাল ব্যক্তিত্বৰ প্ৰকাশ ঘটে আৰু বেয়া পুথি পঢ়িলে বেয়া আচৰণ প্ৰতিফলিত হ'ব পাৰে। প্ৰশ্ন ৫. ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ বহলাই লিখা। উত্তৰ: মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় পুথি অধ্যয়নে। যিজনে পুথি লেখে তেওঁ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায়। সেই পুথি পঢ়োতাই যেনে চিন্তা ভাৱনাত পঢ়ে, সেয়া তেওঁৰ মনত গঢ়ি উঠে। সেয়ে যদি কেওখন ভাল পুথি পঢ়ে, তেন্তে তেওঁ ভাল চিন্তা চৰিত্ৰৰ সংগত থাকে আৰু ভাল গুণেৰে ভৰা হয়। কিন্তু যদি বেয়া পুথি পঢ়ে, তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰেৰে ভৰি পৰে। ভাষা অধ্যয়ন। প্ৰশ্ন ৬. উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উত্তৰ: উপকূল, উপ যোগ কুল, বেদখল, বে যোগ দখল, সুনাম, সু যোগ নাম, বিখ্যাত, বি যোগ খ্যাত, আওবাট, আও যোগ বাট। এই উপ, বে, সু, বি, আও আদিবোৰ একো-একোটা উপসৰ্গ। ৭. তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। থোপাই: পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। পাৰ্গত: অৰ্জুন ধনুৰ্বিদ্যাত পাৰ্গত আছিল। একাগ্ৰতা: একাগ্ৰতা কৃতকাৰ্যৰ মূল চাবিকাঠি। পুৰুষাৰ্থ: পুৰুষাৰ্থ জীৱনৰ এক গুৰুত্বপূৰ্ণ কাৰক। স্বভাৱ: সৎ স্বভাৱৰ ছাত্ৰ ছাত্ৰীক সকলোৱে ভাল পায়। জ্ঞান সম্প্ৰসাৰণ। প্ৰশ্ন ১০ পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এইখন এখন অসম গ্ৰন্থমেলাৰ পোষ্টাৰ। এই পোষ্টাৰখনত গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হ'ব, কেতিয়া অনুষ্ঠিত হ'ব আৰু কিতাপত কিমান ৰেহাই আছে সকলোবিলাক উল্লেখ কৰা আছে। প্ৰশ্ন ক. অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? উত্তৰ: 15 নৱেম্বৰ, 2025 পৰা আৰম্ভ হ'ব। খ. গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰ: অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, খানাপাৰা, গুৱাহাটীত অনুষ্ঠিত হ'ব। গ. গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব? উত্তৰ: গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে খোলা থাকিব।
ঘ গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? উত্তৰ গ্ৰন্থমেলাখনত সকলো গ্ৰন্থতে 10% ৰেহাই দিছে। ঙ গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব? উত্তৰ গ্ৰন্থমেলাখনত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। ধন্যবাদ।